বোকো অঞ্চলত যিমান আমাৰ উদ্যোগী কৃষক বন্ধুসকল আছে এই আঁচনি আমি যোৱা বছৰৰ পৰা চলাই আছোঁ সৰুকৈ আছিল আমাৰ এটা আঁচনি আমি যোৱা বছৰ 10জন কৃষক সকলৰ লগত আমি সৰুকৈ এটা পাইলট প্ৰজেক্ট কৰিছিলোঁ যাৰ জৰিয়তে আমি কেইটামান বায়াৰ সেমিনিজৰ হাইব্ৰিড ভেজিটেবল সিডছ আমি ফ্ৰী ডেমো হিচাপত আমি দিছিলোঁ তাত কৃষক বন্ধুসকলে সাফল্য পাইছে লাভ কৰিছে আৰ্থিক উন্নতি হৈছে তাহাঁতৰ এইটো আঁচনি আমি সাকসেসফুল হলো সেইকাৰণে এইটো বছৰৰ পৰা আমি আকৌ নতুনকৈ CMLৰ লগত টাটা ট্ৰাষ্ট CMLৰ লগত আমি বায়াৰ সেমিনিজ একেলগে 500জন কৃষক সকলৰ লগত আমি আকৌ এইখন নতুন আঁচনি এই বছৰৰ পৰা আৰম্ভ কৰিছোঁ ইয়াৰ জৰিয়তে আমি 500জন কৃষকসকলক আমি আমাৰ হাইব্ৰিড ভেজিটেবল সিডছ দিম তাহাঁতি যোন পাৰ্টিচিপেট কৰিব তাৰ মাধ্যমত আমি গুড এগ্ৰিকালচাৰ প্ৰেক্টিচেছ আমি তাহাঁতক ট্ৰেইনিং দিম আৰু আমাৰ লগত এইটো প্ৰগ্ৰামত আমাৰ বায়াৰ ক্ৰপ সায়েন্স পেৰেণ্ট অৰ্গেনাইজেশ্যনো আছে তাহাঁতিও ট্ৰেইনিং দিব কৃষকসকলক ট্ৰেইন কৰিব ভালকৈ তাহাঁতি যেন এৱেৰ হয় নতুন পেষ্ট এণ্ড ডিজিজ মেনেজমেণ্ট কেনেকৈ কৰিব লাগে যেনে তাহাঁতৰ ফলনটো আৰু ভাল কৰিব পাৰি আৰু তাৰ লগত আমাৰ এটা এগ্ৰি এণ্টাৰপ্ৰেনাৰশ্বিপ প্ৰগ্ৰাম আছে থ্ৰু বেটাৰ লাইফ ফাৰ্মিং ইনিচিয়েটিভ বুলি আমি কওঁ হেতুৰ মাধ্যমতো আমি গোটেই এই অঞ্চলত বোকো অঞ্চলত আমি এটা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যনক আমি বেটাৰ লাইফ ফাৰ্মিং প্ৰগ্ৰামৰ অধীনত আমি লৈ আহিম আৰু এইটো মাধ্যমত যোন নতুন এডভান্সড ভেজিটেবল প্ৰডাকশ্যন হেতু আমি কৰিম বুলি প্ল্যান কৰিছোঁ নমস্কাৰ সকলোকে আজি কাৰ্যসূচীটো আমি অনুষ্ঠানটো আমাৰ হৈছে বেয়াৰ সেমিনিজ আৰু CML তৰফৰ তেওঁলোকৰ লগত যোগাযোগ এটা আমাৰ চলি আছিল যোৱা বছৰ আমি এটা আঁচনি আৰম্ভ কৰিছিলোঁ বেয়াৰ সেমিনিজ আৰু CMLৰ লগত তো তেতিয়া আমি এটা সৰুকৈ পদক্ষেপ এটা আমাৰ আৰম্ভণি হৈছিল য'ত আমি 10জনৰ পৰা 15জন আমি কৃষক বন্ধু আমাৰ লগত জড়িত হৈছিল তেওঁলোকক যেতিয়া আমি এই জেগাডোখৰত আমি পাইলটিং কৰা হ'ল প্ৰজেক্টটো আমি দেখিলোঁ যে তেওঁলোকে খুব বেছি লাভৱান হৈছে তেওঁলোকে আমাৰ বীজেৰে কাম কৰি পেলাই ভাল পাইছে খেতি কৰি ভাল পাইছে উৎপাদনো তেওঁলোকৰ যথেষ্ট ভাল হৈছে তো তাৰ ফলত আমি CML আৰু বেয়াৰ সেমিনিজৰ যিটো আমাৰ কোলাবৰেচনটো হৈছে সেই কোলাবৰেচনটোৰ লগত আমি যোগাযোগৰ লগত মিলি পেলাই এই বছৰ আকৌ আমি 500 কৃষক বন্ধুৰ লগত আমি আঁচনিটো আগবঢ়াবলৈ আমি পদক্ষেপটো লৈছোঁ তো ইয়াৰ লগত যোৱা বছৰ যিহেতু আমি পাইলটিংহে কৰিছিলোঁ কিন্তু এই বছৰ আমাৰ লগত আৰু জড়িত হৈ আছে আমাৰ বেয়াৰ্ছ আমাৰ পেৰেণ্ট ক্ৰপ বেয়াৰ্ছ ক্ৰপ সায়েন্স বুলি তেওঁলোকে আমাৰ বীজৰ পৰা আৰু যিখিনি মলিকিউলছ আছে ক্ৰপ ফিজিঅলজিৰ যিখিনি বেমাৰ আজাৰ সেইখিনিলৈকে তেওঁলোকৰ লগত গাইডেন্স দিব আৰু এটা আমাৰ লগত নতুন অৰ্গেনাইজেশ্যন এটা জড়িত হৈছে য'ত মানে কৃষক বন্ধুসকল নিজেও এইটোত জড়িত হ'ব পাৰে তেওঁলোকে নিজে বেটাৰ লাইফ ফাৰ্মিং বুলি কোৱা হয় সেই বেটাৰ লাইফ ফাৰ্মিঙৰ জৰিয়তে তেওঁলোকে বহুতো নিজকে স্বাৱলম্বন কৰিব পাৰিব তেওঁলোকে নিজকে আগবঢ়াই নিব পাৰিব নিজৰ এখন দোকান বা খুলি মেলি তাতে আপোনাৰ এগ্ৰি যত বস্তু থাকিব মানে সিডছৰ পৰা স্প্ৰেয়াৰ্ছ কেমিকেল সবখিনি বস্তু খাৰৰ পৰা সব বস্তু পোৱা যাব এটা জায়গাতে ওৱান ষ্টপ সলিউশন যেটো আমি কওঁ সেই বস্তুটো হ'ব আৰু গতিকে আমি যেহেতু যোৱা বছৰ 15জন ফাৰ্মাৰৰ পৰা গৈ পেলাই আমি এবছৰ 500 ফাৰ্মাৰ কৰিব পাৰিছোঁ কৃষক বন্ধু আমি ভৰসা এটা ৰাখিছোঁ যে আগন্তুকো আমাৰ আৰু ভাল হ'ব আমি এই বেলটো যাতে ডেভেলপ কৰিব পাৰোঁ লোকসকলক আমি লাভৱান কৰিব পাৰোঁ আৰু লাভৱান কৰাৰ লগে লগে আমি এটা বস্তু খুব জৰুৰী ভাবো যে যেটো আমাৰ গুড এগ্ৰিকালচাৰাল প্ৰেক্টিছ য'ত আমাৰ অকল খাৰ কীট পতংগ মাৰিবলৈ হেতু বা কেমিকেলছ দি পেলাই নহয় যিখিনি ৰাসায়নিক বা অৰাসায়নিক যিখিনি বস্তু দিও কেমিকেলছ সেইখিনিহে আমি য'ত যেনেকৈ প্ৰয়োজনীয় হয় তেতিয়াহে আমি ইউজ কৰিম জুডিচিয়াছ ইউজ কৰিম আমাৰ ইউজ কৰা হ'ব তাৰ বাবে আমাৰ এই পদক্ষেপটো লোৱা হ'ল আৰু আমি ভাবিছোঁ এই বছৰ আমাৰ যোৱা বছৰতকৈ আৰু বেছি ভাল হ'ব এই আঁচনিটো আৰু আমি আৰু আগৰলৈ বছৰটোত আমি আগবঢ়াই নিব পাৰিম তাৰে আমি কামনা কৰি পেলাই এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত